নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ ৰঙামাটিত পথৰ দুৰৱস্থা দক্ষিণ কামৰূপ ৰঙামাটিত এইটো এটা পুখুৰী সদৃশ পথ এজাক বৰষুণৰ পানীত বুৰ যায় পথছোৱাই জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক চাওঁহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন ৰঙামাটিৰ পথৰ দুৰৱস্থা দক্ষিণ কামৰূপৰ ৰঙামাটিৰ এইটো এটা পুখুৰী সদৃশ পথ আৰু এজাক বৰষুণ দিলেই পানীত বুৰ যায় পথটো পথছোৱাই জ্বলা কলা খুৱাইছে স্থানীয় লোকক চাওক পথছোৱা কেনেদৰে পানীৰে উপচি পৰিছে মানুহৰ ঘৰলৈ চোতাললৈও এনেদৰে পানী সোমাইছে যাৰ ফলত জমৰ যাতনা ভুগিছে স্থানীয় লোকে পথছোৱাত বৃহৎ গাঁতসমূহ পানীৰে উপচি পৰাৰ ফলতে বহুতো যান বাহন দুৰ্ঘটনাত পতিত হৈ আহিছে স্থানীয় লোকৰ অভিযোগ অনুসৰি সমষ্টিটোৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক প্ৰায় 3 মাহৰ আগতে কথাটো অৱগত কৰাত অতি শীঘ্ৰেই পথছোৱা মেৰামতি কৰি দিয়াৰ আশ্বাস দিছিল যদিও এতিয়ালৈ বিধায়ক হেমাংগ ঠাকুৰীয়াই এই পথছোৱাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই এতিয়া হেমাংগ ঠাকুৰীয়াক এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি দিবলৈ অনুৰোধ স্থানীয় লোকৰ মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় অসম আজি প্ৰায় 3 মাহ ধৰি আমাৰ যিটো যন্ত্ৰণাত আমি ভুগি আছো এইটো আমাৰ বহুত ব্যস্ত ৰাজপথ বাটৰহাটৰ পৰা আপোনাৰ লহৰঘাট সংযোগী যিটো পথ আমাৰ ৰঙামাটি ঔটলৰ পৰা আপোনাৰ লাইব্ৰেৰী চক যে এই ৰাস্তাটো তাৰমানে এনেকুৱা হৈছে যে মানুহে মানে নতুনকে মাটি ফিল আপ কৰিছে কিন্তু নলাৰ ব্যৱস্থা নাই আৰু ৰাস্তাত প্ৰায় 1 আঁঠুলৈকে পানী এই ক্ষেত্ৰত আমি আমাৰ পলকবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ ৰঙামাটিৰ বাসিন্দা হিচাপে মই বা আমাৰ গোটেই আমাৰ মোটামুটি আমি 40-50 ঘৰ মানুহ লগ হৈ আমাৰ সন্মানীয় বিধায়ক শ্ৰী হেমাংগ ঠাকুৰীয়াদেৱক আমি লগ কৰি তেওঁক মানে কথাষাৰ অৱগত কৰিছিলোঁ আৰু তেখেতে আমাক আশ্বাস দিছিলে যে এই ৰাস্তাটো খুব সোনকালে কামখিনি কৰি দিব কিন্তু দুৰ্ভাগ্যবশতঃ আজিলৈকে আমাৰ পিডব্লিউডিৰ মানুহ কেইবাবাৰো আহিলে কিন্তু তেখেতসকলে জুখি মাখি চাই পেলাই যে পানী ওলোৱাৰ ব্যৱস্থাটো আমাক কৰি নিদিলে আৰু ইয়াতে বহুত কেইবাত মানে এক্সিডেণ্ট হ'ল ই ৰিক্সা প্ৰায় 4-5খন পাল্টি হ'ল লগতে স্কুলৰ মানে অহা যোৱা ল'ৰা ছোৱালীৰ বহুত মানে দুৰ্ঘটনাত পতিত হ'ব লগা হ'ল আৰু প্ৰায় সংখ্যকে মানে আঘাতপ্ৰাপ্ত হৈছে ই ৰিক্সা বহুত কেইখন পাল্টি হ'ল লগতে আজি আমি মানে প্ৰায় 4-5 জন লগ হৈ আমি ডিচি অফিচত গ'লো যাই আমি মানে বাইদেউক লগ কৰিলোঁ বাইদেউক আমি মানে নিজাববীয়াকৈ এখন দৰখাস্ত দিলোঁ বাইদেৱে তেখেতে আমাক মানে তেখেতৰ মানে চাইন কৰাই পেলাই পিডব্লিউডি মানে এই দৰখাস্তখন আমাক জমা দিবলৈ দিলে গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী মানে হেমন্ত বিশ্ব শৰ্মাদেৱকো মই মোৰ ফালৰ পৰা মই ৰঙামাটিৰ বাসিন্দা হিচাপে তেখেতক মই আহ্বান জনাওঁ যে আমাৰ এই ৰাস্তাটোত আমি বহুত মানে দুৰ্ভাগ্যবশতঃ আমি মানে পানীৰ মাজত থাকিবলগীয়া হৈছে আৰু আমাৰ ঘৰত প্ৰায় 1 আঁঠুলৈকে পানী ঘৰৰ ভিতৰত বা আমি অহা যোৱা কৰা যিটো আমাৰ ৰাস্তা প্ৰায় 1 আঁঠু পানী আমাৰ ল'ৰা ছোৱালী স্কুলত যাব লগা হয় কিন্তু আমি কলাত বা কান্ধত উঠাই পেলাই আমি বাছত উঠাই দিওঁ আৰু যিবিলাক গাড়ী অহা যোৱা কৰে আৰু মানে ইমানে যন্ত্ৰণা ভুগিব লগা হৈছে যে কোনোবা নহয় কোনোবা এখনৰ মানে বাগৰিবই আৰু এনেকুৱা অৱস্থা আৰু আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি recognized course Institute of Allied Health Science এডমিশনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী ফোন নম্বৰ 6000626381 বা 6001089572